ইয়াৰ পৰা সম্পূৰ্ণভাৱে গোৱালপাৰা জিলা প্ৰশাসন দায়ী, গোৱালপাৰা DFO দায়ী। কাৰণ তেওঁলোকে যিধৰণে হিটলাৰী শাসন চলাইছে, তেওঁলোকে সদায় ৰাতিপুৱা গৈ গৈ মানুহখিনিক উত্তেজিত কৰে, ঠাই এৰি যাবলৈ কৈ আছে। তেওঁলোকৰ তিৰপাল আনি আছিল, তিৰপালবিলাক ছিঙি দিয়া হৈছে। আজি ৰাতিপুৱা আচুডিবিৰ পৰা বেতবাৰী যোৱা যি পথ, সংযোগী পথ, পকী ৰাস্তা, চৰকাৰী ৰাস্তা, সেই ৰাস্তাটো তেওঁলোকে JCB কাটি দিয়া হ'ল। গতিকে সম্পূৰ্ণভাৱে ইয়াক গোৱালপাৰা DFO পৰিকল্পিতভাৱে ইয়াক এই হত্যাকাণ্ড কৰিছে। আমি এইকাৰণে হত্যাকাণ্ড কৰিছোঁ যে যিহেতু মানুহখিনি শান্তিপূৰ্ণভাৱে সহযোগ কৰিছে, তেওঁলোকৰ পকী ঘৰ ভাঙাতে তেওঁলোকে একো ব্যৱস্থা কৰা নাছিল, কোনো ধৰণৰ প্ৰতিবাদ কৰা নাছিল। কিন্তু আজি যেতিয়া তিৰপাল ছিঙি দিয়া হ'ল, ৰাস্তা দিয়া হ'ল ভাঙি, তেতিয়া তেওঁলোকে প্ৰতিবাদ কৰিছে। কিন্তু প্ৰতিবাদ কৰাৰ ভাষা তেওঁলোকে বুজি নাপায়। তেওঁলোকৰ ওপৰত যধে মধে নিৰ্মমভাৱে তেওঁলোকক লাঠিচালনা কৰা হৈছে, তেওঁলোকক গুলীচালনা কৰা হৈছে। য'ত তেওঁলোকে কন্দুৱা গেছ দিব পাৰিলেহেঁতেন যদি উত্তেজিত হয়। তেওঁলোকে বিভিন্ন ব্যৱস্থা আছিল, ৰবট গুলি আছিল, কিন্তু তেওঁলোকে ডাইৰেক্ট গুলি কৰি তেওঁলোকক আজি নিহত কৰা হৈছে। গতিকে ইয়াৰ সম্পূৰ্ণ হত্যাকাণ্ড, এয়া DFO হত্যাকাৰী DFO। আমি DFO হত্যাকাৰী DFOক আমি অহা 24 ঘণ্টাৰ ভিতৰত গোৱালপাৰা এৰিব লাগিব, তেওঁক নিলম্বন কৰাকৈ আমি দাবী জনাইছোঁ। অন্যথা কিন্তু ইয়াৰ বিৰুদ্ধে আমি বিভিন্ন দল সংগঠন লগ লাগি আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী ল'ম। ইয়াৰ বাবে যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'লে কিন্তু চৰকাৰ প্ৰশাসন দায়ী হ'ব। গতিকে আমি বাৰম্বাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে সংস্থাপন ব্যৱস্থা আপোনালোকে কৰিব লাগিব। কাৰণ এই লোক আপোনালোকৰ বাসিন্দা, এই অঞ্চলৰ বাসিন্দা, এওঁলোকৰ পুৰণি ভোটাৰ। কিন্তু আজি কৈছে যে ভোটৰ নাম কাটি কৰ্তন কৰিম বুলি কোৱা হৈছে। এইবিলাক জোৰ জুলুম কৰা হৈছে, হিটলাৰী শাসন, এইবিলাক স্বৈৰাচাৰী শাসন আমি ইয়াত চলিবলৈ নিদিওঁ। আমি গোৱালপাৰাবাসী ৰাইজ একত্ৰিত হৈছোঁ। আমি একত্ৰিতভাৱে আমি হিন্দু মুছলিম খ্ৰীষ্টান একত্ৰিত হৈছোঁ। আমি একত্ৰিতভাৱে কিন্তু আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আমি সাব্যস্ত কৰিম।